মেহমুদ মাদানী অসমলৈ আহিছে, জুই জ্বলাবলৈ আহিছে, সাম্প্ৰদায়িকতাৰ বিষবাষ্প জিয়পাবৰ কাৰণে আহিছে আৰু বদৰুদ্দিন আজমলৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশনাত প্ৰত্যক্ষ উদ্যোগত অসমলৈ আহি সাম্প্ৰদায়িক পৰিৱেশ শ্বেয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে। বিগত সময়ছোৱাত দেখিছে যে মেহমুদ মাদানীয়ে কেনেকুৱা সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল। মেহমুদ মাদানীৰ লগত বদৰুদ্দিন আজমলৰ কি সম্পৰ্ক? বদৰুদ্দিন আজমল সেই জমিয়তৰে অসমৰ সভাপতি আৰু এতিয়া আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাত, সেই হস্পিটেলখনৰ পিছফালে য'ত আজমল গোৱালপাৰালৈ গ'লে থাকে, তাতে আজি 7 গৰাকী যি দলৰ তেওঁলোকৰ প্ৰতিনিধি আহিছে তেওঁলোকে আশ্ৰয় লৈছে। তাৰমানে লিংকটো স্পষ্ট। বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাতে মেহমুদ মাদানী অসমলৈ আহিছে আৰু গোটেই প্ৰক্ৰিয়াটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত। কাৰণ সাধাৰণতে অসমৰ মাটিলৈ এনেকৈ জমিয়তৰ কোনোবা দল আহিলে অসমৰ সংবাদ গোষ্ঠীয়ে গম পায়, আগতীয়াকৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ টুইটাৰ হেণ্ডেলেই হওক, ছ'চিয়েল মিডিয়াতে হওক, আগতীয়াকৈ তেওঁলোকে এই গোটেই জাননী দিয়ে। কিন্তু তেওঁলোকে যেতিয়া অসমলৈ আহিছে, আগডোগৰা এয়াৰপৰ্টত নামি ৰাস্তাৰে তেওঁলোকে গাড়ী লৈ গোৱালপাৰালৈ আহিছে আৰু আহিও মনে মনে তেওঁলোকে চোৱা চিতা কৰিছে, কোনো ধৰণৰ খবৰ চবৰ দিয়া নাই। যেতিয়া ৰাইজে গম পালে যে মেহমুদ মাদানী অসমত আহি সাম্প্ৰদায়িকতাৰ পৰিৱেশ তৈয়াৰ কৰিব খুজিছে, সন্ধিয়া 8:21 চাব তেওঁলোকৰ টুইটাৰ হেণ্ডেলত জমিয়ত উলেমা হিন্দৰ পৰা তেওঁলোকে এটা পোষ্ট কৰিছে। গুৱাহাটীত তেওঁলোকে সংবাদমেল কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, মেহমুদ মাদানীক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে, তাৎক্ষণিকভাৱে গোটেই দলটোক কৰায়ত্ব কৰিব লাগে, যাতে তেওঁলোকে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। যিটো তেওঁলোকে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি বদৰুদ্দিন আজমলক অতদিনে ব্যৱহাৰ কৰি আছিল। লোকসভা নিৰ্বাচনৰ পিছত বদৰুদ্দিন আজমল যেতিয়া কামত নহা বুলি তেওঁলোকে উপলব্ধি কৰিলে, মেহমুদ মাদানীক বাহিৰৰ পৰা আমন্ত্ৰণ জনাই আনি সাম্প্ৰদায়িকতাৰ এজেণ্ট অসমৰ মাটিত তেওঁলোকে আউটচৰ্চিং কৰি এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আমি অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছোঁ, মেহমুদ মাদানী যাতে কোনো কাৰণতে ইফাল সিফাল কৰিব নোৱাৰে, গৃহবন্দী কৰিব লাগে, কৰায়ত্ব কৰিব লাগে আৰু কোনো বক্তব্য দি যাতে অসমত এক বিষময় সাম্প্ৰদায়িক পৰিৱেশ যাতে তৈয়াৰ কৰিব নোৱাৰে, তাৰ কাৰণে অসম চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মেহমুদ মাদানীয়ে যোৱা বহু দিন ধৰি NDAৰ লগত তেওঁলোক জড়িত হৈ আছে। তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল, যিটো NDAৰ এলাই পাৰ্টনাৰ। NDAৰ লগত থকা RLDৰ পৰা তেওঁ 6 বছৰ ৰাজ্যসভাৰ সাংসদ হৈ আছিল আৰু এই LDAটো যাৰ নেতা অজিত সিঙৰ পিতৃ চৌধুৰী চৰণ সিং, তেওঁলোক বিজেপিৰ জন্মলগ্নৰ যিটো জনসংঘৰ লগত জড়িত। জনসংঘ আৰু 4টা ৰাজনৈতিক দল মিলি যেতিয়া চৌধুৰী চৰণ সিং প্ৰধানমন্ত্ৰী হৈছিলে, তেতিয়া RLDও ইয়াৰ লগত আছিলে। পিছত এইটো ওলাই গৈ RLD হ'ল আৰু তাৰ লগত সম্পৰ্কিত হৈ আছে। তেওঁলোক বৰ্তমানেও NDAৰ লগত একেলগে আছে বা তেওঁলোকৰ লগত মিত্ৰতাত আছে। হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে তেওঁক ব্যৱহাৰ কৰি এক সাম্প্ৰদায়িক পৰিৱেশ অসমত সৃষ্টি কৰিব খুজিছে। এই লিংকটোৰ কথা, এই সম্পৰ্কৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। সবিস্তাৰিতভাৱে এখন আমি সংবাদমেল আয়োজন কৰিছোঁ। আজিও পুনৰ ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে মেহমুদ মাদানীক বাহিৰৰ পৰা আউটচৰ্চিং কৰিছে। যিহেতু অসমত বদৰুদ্দিন আজমলৰ কাম নচলে, সেইকাৰণে বাহিৰৰ এগৰাকী সাম্প্ৰদায়িকতাৰ এজেণ্ট আউটচৰ্চিং কৰি আনি অসমত জুই লগাব খুজিছে, মানুহৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে।